তো আপোনাৰ যদি দুটা ইউটিউব চেনেল আছে আৰু দুটা ইউটিউব চেনেল যদি আপোনাৰ মনিটাইজ হোৱা নাই আৰু যদি মনিটাইজ হ'বলৈ গৈ আছে বা হৈছে আৰু আপোনাৰ মনিটাইজ হৈ গৈছে, ধৰি লওক আৰু মনিটাইজ হৈ গৈছে দুটা ইউটিউব চেনেল, ঠিক আছে, মানে মনিটাইজ মানে ইনকাম কৰা হৈ গৈছে, মানে ইনকাম হোৱা হৈ গৈছে আৰু মানে পইচা আহা হৈ গৈছে মানে দুটা ইউটিউব চেনেল, ঠিক আছে। আৰু দুটা চেনেলৰ যদি আপুনি চেম এডচেঞ্চ একাউণ্ট ৰাখিবনে নাই, মই ইয়াৰ ওপৰত মই মেইনলি দুটা কথা ক'ম, এটা ভাল এটা বেয়া। চেম একাউণ্ট ৰাখিলে কি হয় মানে, ঠিক আছে। চ' পিছত আপুনি ডিচাইড কৰি ল'ব মানে চেম একাউণ্ট ৰাখিলে মানে কি চেম এডচেঞ্চ একাউণ্ট ৰাখিলে আপোনাৰ ভাল হ'ব নে বেয়া হ'ব আপুনি ডিচাইড কৰি ল'ব, ঠিক আছে। তো প্ৰথম কৈ লৈছোঁ মই ভাল। তো প্ৰথম যদি ভালটো ক'বলৈ যাওঁ মানে ভাল মানে এইটোৱে ভাল, আপোনাৰ যদি চেম এডচেঞ্চ একাউণ্ট ৰাখে দুইটা ইউটিউব চেনেলৰ ক্ষেত্ৰত, যদি এটাই একাউণ্ট মানে এডচেঞ্চ একাউণ্ট এটাই যদি এক্টিভ কৰি ৰাখে, তো আপোনাৰ ভাল কি হ'ব মানে কি আপোনাৰ সেই আৰু মানে কি বেছি বেলেগ ডিভাইচত লগ ইন কৰাতকৈ নকৰাই ভাল, মানে বেলেগ একাউণ্ট ডিভাইচ বুলি নহয়, মানে একাউণ্টটো বেলেগ এটা এডচেঞ্চ একাউণ্ট বেলেগ এটা, সেইটো বেলেগ চেক কৰিব লগা হয়, বেলেগ একাউণ্ট লগ ইন কৰি যদি আপোনাৰ দুটা ইউটিউব চেনেল যদি চেম এডচেঞ্চ একাউণ্ট এটা ৰাখি থয়, এটাই একাউণ্টৰ মানে এডচেঞ্চ একাউণ্ট যদি ৰাখি থয় মানে কি সেইটোৱে আৰু ভাল হ'ব আপোনাৰ কি মানে কি এটা এডচেঞ্চ একাউণ্টতে আপোনাৰ গোটেইখিনি ইনকাম দুটা ইউটিউব চেনেলৰ যিখিনি ইনকাম হ'ব সকলোবোৰ পইচা আপোনাৰ ক'ত আহিব, এটা এডচেঞ্চ একাউণ্টতে আহি যাব যদি এটা এডচেঞ্চ একাউণ্ট ৰাখে, ঠিক আছে। আৰু লিংক কেনেকৈ কৰে দুটা এডচেঞ্চ একাউণ্টৰ যদি ইউটিউব চেনেল যদি আপোনাৰ চেম এডচেঞ্চ একাউণ্টত যদি লিংক কেনেকৈ কৰিব লাগে, চ' অভিয়াছলি যদি আপোনাক ভিডিঅ' লাগে কমেণ্ট কৰিব, ঠিক আছে, কমেণ্ট বক্স খোলা আছে, টেনশ্যন নাই। তো যিয়ে নহওক এইটো হ'ল ভাল, মানে দুইটা ইউটিউব চেনেলৰ পইচা আপোনাৰ চেম এডচেঞ্চ মানে এটা এডচেঞ্চ একাউণ্টতে সোমাই থাকিব, টেনশ্যন নাই, জাষ্ট লিংক কৰি থ'লে হ'ল। এইটো হ'ল ভাল, মানে যদি আপুনি এটা এডচেঞ্চ একাউণ্ট খুলি লয় আপোনাৰ দুটা ইউটিউব চেনেলৰ ক্ষেত্ৰত, সেইটো ভাল আৰু মানে আপোনাৰ ইমান ভেজাল নাই আপোনাৰ, ঠিক আছে। মানে সেই আৰু দুটা চেনেলৰ পইচা আপোনাৰ এটা একাউণ্টতে গোটেইবোৰ দেখা পাই থাকিব, মানে আপোনাৰ যিমান ইনকাম সকলোবোৰ এটা এডচেঞ্চ একাউণ্টতে সোমাই থাকিব। তো সেইটো চাবলৈ গ'লে সেইটোৰ পৰা আপোনাৰ এটা চেম একাউণ্ট মানে এডচেঞ্চ একাউণ্ট ৰাখিলে আপোনাৰ দুটা ইউটিউব চেনেলৰ ওপৰত সেইটো আপোনাৰ ভাল বুলি ক'ব পাৰি। তো বেয়া প্ৰভাৱটো কি, বেয়া তো বেয়া প্ৰভাৱটো বুলি ক'ব গ'লে মানে ইয়াতে বেয়া প্ৰভাৱ এইটোৱে হ'ল, আপোনাৰ যদি বাই চান্স কেতিয়াবা মানে যদি আপোনাৰ হৈ থাকে মানে এনেকুৱা বহুতৰ হৈ যায়, আপোনাৰ এডচেঞ্চ একাউণ্ট ডিচেবল হৈ যায়, তাৰপিছত ডিলেট হৈ যায়, এই আপোনাৰ টাৰ্মিনেট হৈ যায়, তো তেনেকুৱা হয় বহুত হয়। চ' সেইটো ক্ষেত্ৰতে বেয়া, মানে যদি আপোনাৰ বাই চান্স কেতিয়াবা যদি আপোনাৰ এডচেঞ্চ একাউণ্টত যদি আপোনাৰ ইনভেলিড ক্লিক বা আপোনাৰ ইনভেলিড এক্টিভিটি আপোনাৰ আহে, তো এই দুইটা ইউটিউব চেনেলৰ ওপৰতে প্ৰভাৱ পৰিব, মানে আপোনাৰ যদি এড চাৰ্ভিং এইবিলাক লাগি যায় মানে আপোনাৰ এডচেঞ্চ একাউণ্টত, যিহেতু এটাই একাউণ্ট থাকিব আপোনাৰ, সেই এডচেঞ্চ একাউণ্টত যদি আপোনাৰ মানে কেতিয়াবা ইনভেলিড বা আপোনাৰ যদি এই এডচেঞ্চ একাউণ্টটো যদি আপোনাৰ টাৰ্মিনেট হৈ যায় বা ডিলেট হৈ যায়, চ' সেই এফেক্টটো দুইটা ইউটিউব চেনেলৰ ওপৰতে প্ৰভাৱ পৰিব, আৰু সেইটো হ'ল আটাইতকৈ বেয়া প্ৰভাৱ এইটো। তো আপুনি যদি আপোনাৰ দুইটা এডচেঞ্চ একাউণ্ট দুটা ইউটিউব চেনেল দুটা এডচেঞ্চ একাউণ্ট যদি ৰাখি থয়, টেনশ্যন নাই, মানে এটা যদি ডিলেটো হৈ যায়, এটা এডচেঞ্চ একাউণ্ট ডিলেট হৈ গ'লে মানে কি নেক্সট ইউটিউব চেনেলটোৰ আপোনাৰ এডচেঞ্চ একাউণ্টটো থাকি যাব, বাচি যাব, মানে প্ৰভাৱ নপৰে। চ' সেইটো আপুনি নিজে অনুমান কৰি ল'ব, আপোনাৰ যদি সুবিধা মতে আপুনি নিজে চাই ল'ব। যদি ভাবে আপুনি দুইটা এডচেঞ্চ একাউণ্ট ইউটিউব চেনেলৰ ওপৰত যদি দুটা এডচেঞ্চ একাউণ্ট ৰাখিলে অভিয়াছলি ভাল, আৰু মানে পিছলৈ আপোনাৰ যদি চেনেল মানে আপোনাৰ ইনভেলিড এক্টিভিটি বা আপোনাৰ যদি চেনেল আপোনাৰ মানে যদি এডচেঞ্চ একাউণ্ট ডিলেট হৈ যায়, চ' দুইটা চেনেল ডিলেট নহ'ব অভিয়াছলি, ডিলেট মানে আপোনাৰ দুইটা এডচেঞ্চ একাউণ্ট ডিলেট নহ'ব। তো সেইটোৱে আৰু মানে আপুনি নিজে বাকী আপুনি চুজ কৰি ল'ব। মোৰ মতেতো মই এইটোৱে ৰিকমেণ্ড কৰিম, একচুৱেলি আপোনাৰ দুইটা যদি ইউটিউব চেনেল আছে, দুইটাই যদি আপোনাৰ মনিটাইজ হৈ গৈছে, চ' বেটাৰ হয় একচুৱেলি আপুনি পাৰা পৰ্যন্ত মানে দুটা এডচেঞ্চ একাউণ্ট বেলেগ ইউটিউব চেনেলৰ বেলেগ এডচেঞ্চ একাউণ্ট খুলি লওক, ঠিক আছে। চেম একাউণ্টত নাৰাখাই ভাল, আৰু পিছত যাতে আপোনাৰ সেই প্ৰব্লেমত নাফাচে, মানে এনেকুৱা ইনভেলিড ক্লিক বা আপোনাৰ টাৰ্মিনেশ্যনৰ পৰা যদি বাচি থাকিব খোজে, তো দুটা ইউটিউব চেনেল বিন্দাছ দুটা এডচেঞ্চ একাউণ্ট ৰাখি থওক, মোৰ মতে মোৰ কথা ক'বলৈ গ'লে আৰু মানে, ঠিক আছে। বাকী আপোনাৰ মতামত আপুনি কমেণ্ট কৰিব। আৰু যদি লাগে একচুৱেলি মানে কি দুইটা এডচেঞ্চ মানে কি এটা চেম একাউণ্টত যদি আপুনি যদি এটাই যদি একাউণ্ট ৰাখিব খোজে, মানে এডচেঞ্চ একাউণ্ট যদি এটা এডচেঞ্চ একাউণ্টে যদি দুইটা ইউটিউব চেনেল আপুনি লিংক কৰিব খোজে, অভিয়াছলি পাৰিব, টেনশ্যন নাই, একদম ভেজাল নাই, যদি আপুনি ভাবে তেনেকৈ। চ' আৰু ইয়াৰ ওপৰত যদি কেনেকৈ লিংক কৰিব লাগে, মানে এটা এডচেঞ্চ একাউণ্টত দুটা ইউটিউব চেনেল কেনেকৈ লিংক কৰিব লাগে, যদি ইয়াৰ ওপৰত ছেপাৰেটকৈ যদি ভিডিঅ' এটা লাগে, চ' অভিয়াছলি কমেণ্ট কৰি জনাব, আই উইল ট্ৰাই টু মেক এনাডাৰ ভিডিঅ' অন ডেট পাৰ্টিকুলাৰ টপিক, ঠিক আছে গাইজ। তো মোৰ এইখিনি কথা মোৰ নিজৰ এক্সপিৰিয়েঞ্চ বা আপোনাৰ মোৰ যিখিনি জানিছিলোঁ ইয়াৰ ওপৰত মই আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ, ঠিক আছে।
তো যিয়ে নহওক ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ চেনেলটোত আহিছে প্ৰথমবাৰৰ কাৰণে চ' এনেকুৱা ভিডিঅ'লৈ পিছলৈ পাই থাকিবলৈ অভিজিত চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আপুনি এই ঘণ্টি বটনটো দেখিবই দেখে সেই ঘণ্টি বটনটো টিপি ৰাখিব পাৰে বেল আইকন মানে সেইটো টিপি ৰাখিলে কি হ'ব মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ ডাইৰেক্টলি নটিফিকেশ্যন যাব আৰু সেই নটিফিকেশ্যন টিপি পেলাই মোৰ ভিডিঅ'টো চাই ল'ব পাৰিব ঠিক আছে তো এইখিনিয়ে আছিল তো যিয়ে নহওক আপোনাৰ মতামত আপুনি জনাব ইন দ্য কমেণ্ট বক্স যিয়ে নহওক ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ আকৌ নেক্সট ভিডিঅ' সোনকালে লগ পাম তাক কেলে বাই গাইজ চি ইউ ইন দ্য নেক্সট ভিডিঅ'